আছে মুতি দিলি দেখুন বাংলাদেশ ভাই যাবো তুমি গুড পাবালে বাংলাদেশ ভাই যাবো আর কি আমার একটু লোভ একটু ই কত আছে এখন তো বাংলাদেশ বাংলাদেশত সংঘটিত হোৱা অমানৱীয় ঘটনাৰ বিৰুদ্ধে বৰপেটাৰ সমীপৱৰ্তী বটলত উজ্জ্বল প্ৰতিবাদ। বাংলাদেশ চৰকাৰ খচিয়া, বাংলাদেশ চৰকাৰ হাই হাই, মহম্মদ ইউনুছ হাই হাই আদি শ্লোগানেৰে উজ্জ্বল প্ৰতিবাদ সাব্যস্ত। প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ চৰকাৰ মুৰব্বী মহম্মদ ইউনুছৰ পুত্তলিকা চেণ্ডেলৰ মালা পিঠাই প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত তেখেতৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰীসকলে নিহত দীপু চন্দ্ৰ দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰম্ভ কৰে উক্ত কাৰ্যসূচী। তদুপৰি বাংলাদেশীসকলক সকিয়নি প্ৰদান কৰি কয় যে অনাগত দিনত যদি এনেকুৱা কোনো ঘটনাৰ পুনৰাবৃত্তি ঘটে তেন্তে ইয়াৰ পৰিণাম ভুগিব লাগিব বাংলাদেশ চৰকাৰ তথা মহম্মদ ইউনুছ। উল্লেখ্য যে যোৱা দুদিনমান আগতে বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক নৃশংসভাৱে তালিবানী কাৰ্যৰে হত্যা কৰিছিল, যাৰ পিছতে জাঙুৰ খাই উঠিছে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও উক্ত ঘটনাক গৰিহণা প্ৰদান কৰা পৰিলক্ষিত হৈছে। বাংলাদেশ সরকার গো ব্যাক, বাংলাদেশ সরকার গো ব্যাক, ইংলিশ সরকার মুর্দাবাদ, ইংলিশ সরকার মুর্দাবাদ, ইংলিশ সরকার গো ব্যাক, দীপু দাসের নাই চাই, দীপু দাসের নাই চাই, ইংলিশ সরকার গো ব্যাক, ইংলিশ সরকার মুর্দাবাদ, ইংলিশ সরকার হাই হাই, ইংলিশ সরকার হাই হাই, দীপু দাস জিন্দাবাদ, দীপু দাস জিন্দাবাদ, বাংলাদেশী মুর্দাবাদ, বাংলাদেশী মুর্দাবাদ, বাংলাদেশী মুর্দাবাদ, বাংলাদেশী মুর্দাবাদ, বাংলাদেশী মুর্দাবাদ, তার মানে আমার যেটু বাংলাদেশের ভলকত যেটু দীপু দাসের উপরে যেটু অমানবীয় তারে যেটু হত্যা করিলে ল্যাংটা করে হত্যা করিলে এইটো কারণে আমি বাংলাদেশের ইউনুস সরকারক হকিনি দিব খুঁজিছো, ইয়ার পর অসমৰ পৰা আমি হকিনি দিব খুঁজিছো যাতে আমার সনাতনী হিন্দুর উপরত যাতে এনেকুৱা বর্বর অত্যাচার বন্ধ করে, অন্যথায় আমার বেলেগ পন্থা হাতত লোৱাৰ কাৰণে আমি একমত হম বা একগোট হম। আৰু আমি ইংলিছ সরকারক আমি ধিক্কার দিছো অসমৰ পৰা যাতে এনেকুৱা আমাৰ সনাতনী ধৰ্মৰ ওপৰত যাতে এনেকুৱা বৰ্বৰ অত্যাচাৰ যাতে বন্ধ কৰে। বাংলাদেশত কেতিয়াবা দেখিবলৈ পোৱা গৈছে যে মন্দিৰ ভাঙিছে, কেতিয়াবা কৰিছে, আৰু এই ক্ষেত্ৰত বাংলাদেশৰ যিজন বৰ্তমান চৰকাৰৰ যিজন মুৰব্বী তেখেত শান্তিৰ কাৰণে নোবেল বঁটা পাইছিল। একচুৱেলি তেখেত শান্তিৰ কাৰণে নোবেল বঁটা পোৱাৰ যোগ্য বুলি তাৰমানে যিজনে তাৰমানে এতিয়া কবলৈ বেয়াও লাগে, যাৰ কাৰণে ই মানে শান্তিৰ নোবেল বঁটা পাইছিল, ই শান্তিৰ যোগ্য নহয়। ই তাৰমানে যেতিয়াৰ পৰাই মানে গঠিত হৈছে বাংলাদেশত অশান্তি হৈ আছে। আগতেও বাংলাদেশত চৰকাৰ আছিল আমাৰ হিন্দু সনাতনী ধৰ্মৰ ওপৰত মানে তাৰ আঙুলি উঠোৱাৰ হিম্মত কৰা নাছিল। এতিয়া ইংলিছ চৰকাৰ অহাৰ পিছত আমাৰ হিন্দু সনাতনী ধৰ্মৰ ওপৰত মানে মানে আমাৰ নাৰীসকলক আহনে লেংটা কৰি তাৰমানে কিবা কিবি কৰে। ল'ৰা মানুহকতো বাদে দিয়ক, আমাৰ নাৰীৰ ওপৰত আহনে লেংটা কৰি এনেকুৱা অত্যাচাৰ কৰে, যাতে ইংলিছ চৰকাৰে এই অত্যাচাৰ যাতে ইমিডিয়েট বন্ধ কৰিব লাগে। যে আপোনালোকৰ দেশত যাই মই শান্তিত থাকিম বা মোক সহায় কৰক, এইটো বাহিৰে হওক বা আমাৰ ইণ্ডিয়াৰে হওক বা আমেৰিকা হওক, সেইটো আমি সাপোর্ট করি না। এটা নারী সুরক্ষা দিব কারণে আমি রেডি আছো। আজি বাংলাদেশের একটা নারী আছে আমাক বছক, আমাক বাংলাদেশী তারে লড়াবিলাক মেয়ে মানে কোনো অথরিটি নাই, কিবা মারিব খুঁজিব, এইটো আহিছে হয় কারণে এই আমি হয় করেছি, যাতে আমার কোনো ভুল নাই। ভারত সরকারের হস্তক্ষেপ বিচারে নাকি কিন্তু যোনটো আমার নতুন সরকার বাংলাদেশের যোনটো পদক্ষেপ লৈছে আজিৰ ডেটত আমার খালি টার্গেট করে যে হিন্দু বাঙালির উপর
সেইটো একচুৱেলি আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম, আমি মানি নলওঁ। এইটো একশ্যন বন্ধ কৰিব লাগে, তাহলে ইয়াৰ আগন্তুক দিনত ভয়ংকৰ আন্দোলন আমি কৰিব বাধ্য হ'ম। বাংলাদেশের কিছুমানে কৈছে যে সেভেন সিস্টার নর্থ ইস্ট তেখেতসকলৰ বাংলাদেশের অংগ বুলি দাবী হয়, কৰিছে। এইটো কেতিয়াও তাহত কেতিয়াও এটা তো আমার ইন্ডিয়ার জীবন মনে হচ্ছে মুতি দিল্লি দেখুন বাংলাদেশ ভাই যাবো, তুমি গুট না পারলে বাংলাদেশ ভাই যাবো। আর কি আমার এইটো লোভ এইটো আহোন তাৰমানে যিবিলাকে কৈ আছে যে আমি সেভেন চিষ্টাৰ দখল কৰিম, আহোনৰ মুখৰ পৰা এটা মাতে নোলায়। এনেকুৱা মানুহে আৰু সেভেন চিষ্টাৰ দখল কৰিব পাৰিব না? কেতিয়াও নোৱাৰে। আমাৰ যদি পাঁচটা মানুহ যায় না, যিজন মানুহে কৈছে ইয়াৰ মুখৰ পৰা শব্দই নোলায়, ই আৰু কেনকে আৰু সেভেন চিষ্টাৰ দখল কৰিব? মেইন কথা কি, আমাৰ হিন্দুসকলৰ সুখ লাগে বাংলাদেশত, এইটো আমাৰ মেইন কথা। আমি পলিটিকেল লাইনে যাব খোজা নাই, কিন্তু আমাৰ মেইন কথা হ'ল আমাৰ হিন্দু সনাতনীৰ ওপৰত যাতে এই বৰ অত্যাচাৰ বন্ধ হয়, এইটো আমি খোজো। আমাৰ একো কথা নাই। বাংলাদেশক দ্বিখণ্ডিত কৰি হিন্দুৰ কাৰণে পৃথক এখন ৰাষ্ট্ৰ বনাব লাগে। এইটো ভালে হয়, ভালে হয়। এইটো কোনোদিনে আহৰণ নকৰে। যদি কল্যাক হয়, যিখিনি আমাৰ হিন্দু আছে অলপ মানে হিন্দু আছে, কিন্তু হিন্দু কেইটাক ভালকে সুৰক্ষিত কৰি ৰাখলাক হয়, যেতিয়া আৰু এইটো মেণ্টেলিটি আছে, কিন্তু আৰু এইটো মেণ্টেলিটিও নাই। আহোনৰ আজি দীপু দাসক লেংটা কৰি গাছত ঝুলাই আজি জুই লগাই দিছে, আধা মৰা কৰি। সেইটো মানুহক যদি আৰু চবে আৰু হেৰি কৰি আছে, ভিডিঅ' কৰি আছে, এনেতে আহোনৰ খালি মোবাইল চলোৱাৰ জ্ঞানটোহে পাইছে, কিন্তু মানৱতাই নাই। আহোন কোনো পিনে ডিজিটেল হোৱা নাই, খালি মোবাইলৰ কাৰণে ডিজিটেল হৈছে। আহোনৰ জ্ঞানে নাই বাংলাদেশত। বেমাৰ হলেও চিকিৎসাৰ কাৰণে ভাল। আমাৰ ইণ্ডিয়াত ইণ্ডিয়াত আজি যদি টাউন কিয় এইবিলাক হয়? ইমান যদি টাউন যুদ্ধ কৰিব খোজে, ইমান তাৰ টাউন ফালে আছে কি, এইটোকে জেহাদি ফালে আছে নেকি? জেহাদি ফালে আছে নেকি? আচ্ছা, আমাৰ ইণ্ডিয়া ভাৰতবৰ্ষত ইমান মুছলিম আছে, আমিতো কেতিয়াবা এটেক কৰা নাই। আর কিবা বাংলাদেশের কিবা হলে আমার হিন্দুর উপরে এটেক করে, কিয় করে এইবিলাক? আমার ইন্ডিয়াত ইমান মুসলমান বসবাস কৰি আছে, কিবা তো কোনোবা একটা ছোৱালীক আক্রমণ কৰা নাই, কিবা এটা ল'ৰাক আক্রমণ কৰা নাই। ৰাতি 2টা বজাত 3টা বজাত আৰামছে ধুনীয়াকে ঘূৰি আছে, মা বনি ছোৱালী লৈ ঘূৰি আছে। আর আমার একটা ছোৱালী ঘূৰিব নোৱাৰে সন্ধিয়া সময়ত, তখন রেপ করে, কিবা রাস্তার উপর উঠাই লৈ যায়। এইটো কি কৰি আছে? এইটো সরকার মই এইটো রিকোয়েস্ট কৰি আছো আমাৰ ইন্ডিয়ান চলি আছে, মোদীজি আপনি এটা গুরুত্বপূর্ণ সিদ্ধান্ত লওক, এইটো সরকারক মিনিস্টার